ভাৰতৰত্ন লোকপ্ৰিয় গোপীনাথ বৰদলৈদেৱৰ 134তম জন্মবাৰ্ষিকী উদযাপন চৰকাৰী পেঞ্চনাৰ সন্থা অসমৰ গুৱাহাটী শাখাৰ উদ্যোগত জন্মবাৰ্ষিকী উদযাপন কৰা হৈছে। কটন বিশ্ববিদ্যালয় কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভা প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় এই অনুষ্ঠান। সন্থাৰ পতাকা উত্তোলনেৰে আৰম্ভ হৈছে এই অনুষ্ঠান। NRLৰ সহযোগিতাৰে অনুষ্ঠিত হৈছে বাৰ্ষিকী অনুষ্ঠান। গোপীনাথ বৰদলৈৰ জীৱন পৰিক্ৰমাৰ সম্পৰ্কে বক্তৃতা প্ৰদান প্ৰাক্তন বিধায়ক অজয় দত্তৰ। অনুষ্ঠানত অতিথি হিচাপে উপস্থিত থাকে অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ডক্টৰ ধ্ৰুৱজ্যোতি বৰা আৰু কটন বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডক্টৰ ৰমেশ চন্দ্ৰ ডেকাকে ধৰি বহু বিশিষ্ট ব্যক্তি উপস্থিত থাকে। যিটো পৰিকল্পনা কৰিছিলে কংগ্ৰেছ চৰকাৰে আছিল তেতিয়া গভৰ্ণমেণ্ট চৰকাৰত, এই কংগ্ৰেছ চৰকাৰে তাত সঁহাৰি জনাইছিলে, মানে অসমক বংগদেশৰ লগত সংযোগ কৰি দিব। তেতিয়া পাকিস্তান হোৱা নাই। সেইটো কৰাৰ কথা সেইটো কংগ্ৰেছেই কৰিছিলে ইন দি নেম অফ কেবিনেট মিছন। আচলতে ব্ৰিটিছে ষড়যন্ত্ৰ কৰি সেইটো কৰিছিলে। অসমীয়া ভাৰতীয় মানুহকে ইমান এক্টিভ নহয়, ইমান জ্ঞানী নহয়, ইমান বুদ্ধিমত্তা নাই, এনেকুৱা ধৰণৰ ভাবি এইবোৰে স্বাধীন পালে কি কৰিব, এনেকুৱা এটা ভিউ লৈ পেলাই তেওঁলোকে কেবিনেট মিছনৰ মাজেদি অসমখন খণ্ড খণ্ড কৰিবলৈ বিচাৰিছিল। সেইটোত গোপীনাথ বৰদলৈয়ে বুজিলে এইটো হ'লেতো আমাৰ অস্তিত্ব নাইকিয়া হ'ব। কি হ'ব? অনলি ওৱান মেন যি সেইটো বুজি পাইছিল। অসমতো বহুত মানুহ আছিল, মন্ত্ৰী আছিল, MLA আছিল। তেওঁ তেতিয়া সেইটো বিষয়ে কংগ্ৰেছৰ লগত, কংগ্ৰেছৰ সক্ৰিয় সদস্য হৈও কংগ্ৰেছৰ লগত তেওঁ যুঁজিছিলে। যুঁজিব লগাও হোৱা নাছিল, কাৰণ কংগ্ৰেছত নামাতে কোনো, অপ'জ কৰাই নাই কোনো। তেওঁ অকলে কৰি আছিল। অকলে কৰি পেলাই দেখিলে মইতো অকলে এইটো কৰি থাকিব নোৱাৰিম। তেওঁ মহাত্মা গান্ধীৰ সহায় ল'লে। মহাত্মা গান্ধীক ক'লে এইটো কি কৰিম মই? তাৰপিছত ক'লে নহয়, তুমি ঠিকেই কৰিছা, তুমি এইটো নেৰিবা, তুমি এই যুদ্ধ চলাই যোৱা, এইখন যুদ্ধ তুমি নেৰিবা, দৰকাৰ হ'লে তুমি কংগ্ৰেছ এৰি দিয়া আৰু তোমাৰ লগত মই আছোঁ। এইটো গান্ধীজীৰ ভাৰ্চন আছিল। তাৰপিছত তেওঁ উৎসাহ পাই পেলাই সেইমতে লাগি আল্টিমেটলি সি ছাকচিডেড। কেবিনেট মিছনৰ প্লেনটো কৃতকাৰ্যতা নহ'ল। সেইটোৱেই হ'ল অসমৰ আজি যি অৱস্থা। আজি আমি মিয়া কিবা কিবি চিঞৰি আছোঁ, সেইবোৰ বেলেগ কথা। সেইটো কেতিয়াবাই তেওঁ মূৰ মাৰি থৈছে। আজি অনুষ্ঠানটোৰ পৰা কি বাৰ্তা দিব বিচাৰিব? বাৰ্তা দিব বিচাৰিছোঁ, তেওঁ যিখিনি কৰি গ'ল, আজি ৰাজনীতিবিদে সেইবোৰ কৰক, সেইখিনি কৰক। সেইখিনি কৰি দেশখনক কেনেকৈ বচাব পাৰি, দেশখনক নিজা কৰি ৰাখিব পাৰি। আমাৰ বহুত মানুহ আছে, মহাপুৰুষ শ্ৰী শংকৰদেৱ আছে, গোপীনাথ বৰদলৈ আছে নিজেই, তাৰপিছত চাউলুং চুকাফা আছে। এই গোটেই মানুহবোৰে যিবোৰ, লাচিত বৰফুকনৰ কথা আছেই, এই গোটেইবোৰে যিখিনি কৰি হৈ গ'ল, সেইখিনি আমি নোহোৱা কৰিবলৈ যাব নালাগে। এতিয়া গোপীনাথ বৰদলৈয়ে এটা পথ দি গ'ল আমাক। সেই পথটোতে যদি আমি যাওঁ, তেওঁক অসমখনক ৰক্ষা কৰিব পাৰিম। সেইটোৱে হ'ব আমাৰ ডাঙৰ সম্পদ। আজি যিগৰাকী মানুহক আমি পাহৰিব ওলাইছোঁ, পাহৰণিৰ এন্ধাৰ